ফ্ৰেণ্ডছ, আজি এটা নতুন আনবক্সিং লৈ আহিছিলোঁ আপোনালোকৰ মাজলৈ। এইটো এটা স্মাৰ্ট ৱাটচ MS Fit-ৰ। মই এইটো পূজাত কিনিছিলোঁ, পূজাৰ চেল চলি থাকোঁতে ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ। এনে দাম এইটোৰ 5000, মই 4500 পাইছোঁ। চেল চলি থাকিলে 500 ৰুপিজ, 1000 ৰুপিজ কেতিয়াবা ডিছকাউণ্টত পাই যায়। এইটো আপোনাৰ MS Fit-ৰ ৱাটছৰ ভিতৰত, স্মাৰ্ট ৱাটছৰ ভিতৰত সকলোতকৈ বেছি ফিচাৰ্ছ থকা এজ পাৰ প্ৰাইচ স্মাৰ্ট ৱাটছ এইটো, য'ত বহুত ধৰণৰ ফিচাৰ্ছ আছে। প্ৰথমতে মই বক্স অভাৰভিউ আপোনালোকক দেখাই আছোঁ। ইয়াতেতো ঘড়ীৰ স্মাৰ্ট ৱাটছটোৰ ছবিটো আছে, ইয়াতে বাকী আমাৰ স্মাৰ্ট ৱাটছৰ ছবিটো আছে। ইয়াতে MS Fit বুলি লিখাই আছে, আৰু ইয়াতে আপোনালোকৰ বাকী ডিটেইলছ আছে, ক'ত মেনুফেকচাৰিং হৈছে, কি হৈছে, আৰু ব্লুটুথ ছাপৰ্ট আছে ইয়াতে। আৰু মেইন ফিচাৰ্ছবিলাক মই আপোনালোকক দেখাই আছোঁ। এইটো চাওক, AMOLED ডিছপ্লে আছে এইটোত, প্লাছ মাল্টি স্পট ট্ৰেকিং, নটিফিকেশ্যনছ, GPS, সেইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু। GPSটো ইয়াতে ইনবিল্ট আছে, প্লাছ হাৰ্ট ৰেট মনিটৰ, আৰু বেটাৰী আপোনাৰ মিনিমাম 15 to 20 ডেজৰ বেটাৰী বেকআপ আপোনালোকে পাই যাব। চ' এয়া আছিল আমাৰ বক্স কণ্টেণ্ট। লেফ্ট চাইড আৰু ৰাইট চাইডে বিশেষ একো নাই। চ' এতিয়া আমি বক্সটো খুলি পেলাই আপোনালোকক দেখাম। বক্সটো খুলিব যাই আছোঁ। এই ঘড়ীটো আপোনালোকে ফ্লিপকাৰ্ট আৰু এমাজন দুয়োটাতে পাব। প্ৰাইচটো মোটামুটি ছেমে থাকে। চ' আপোনালোকে চাই যাওক ভিতৰত কি আছে। ইয়াতে আৰু MS Fit-ৰ ব্ৰেণ্ডিং আছে। পিছত মই ভিতৰটো দেখাই আছোঁ আপোনালোকক। খুলি যোৱা চিম খুলি গ'ল। এয়া চাওক, এইটো ঘড়ী। ইয়াতে আপোনাৰ লিখাই আছে মুভ বিউটিফুলি। আমি ভিতৰত কি কি আছে আৰু চাম। ইয়াতে একো নাই। বক্সটো বহুত ৰাজেট বক্স, একদম ধুনীয়া, বহুত হাৰ্ড হয় বক্সটো। ইয়াতে আমাৰ মেইন ঘড়ীটো আছে, এইটো ঘড়ীটো। তাৰপিছত আমি এতিয়া ভিতৰৰ বাকী বক্স কণ্টেণ্ট চাম। ইয়াতে আপোনাৰ চাৰ্জাৰটো আছে, এইটো মেগনেটিক চাৰ্জাৰ হয়, বহুত ভাল কোৱালিটিৰ চাৰ্জাৰ এইটো। তাৰপিছত ইয়াতে আমাৰ বাকী ইউজাৰ মেনুৱেল আছে, য'ত কেনেকৈ ইউজ কৰিব লাগে, কি কৰিব লাগে, ৱাৰেণ্টি ফিচাৰ্ছ কি, কেনেকৈ আমি ক্লেইম কৰিব পাৰোঁ, এইবিলাক লিখাই আছে। আৰু বাকী ইয়াতে আমাৰ মেইন ৱাটছটো আছে, এই ঘড়ীটো চাওক। মই প্লাষ্টিকটো গুচাই দিছোঁ ইয়াৰ পৰা। বাকী এইটো মই এতিয়া ছুইচ অন কৰি আছোঁ। যদি কিবা বেটাৰী বাকী আছে মই ছুইচ অন কৰি আছোঁ, চাব আপোনালোকে। ছুইচ অন হৈ আছে। বেটাৰী নাই কিজানি, আমি চাৰ্জত দিব লাগিব চাগে এইটো। গাইজ, মোবাইলটো অলপমান স্মাৰ্ট ৱাটছটো অলপমান চাৰ্জ দিলোঁ মই। আৰু তাৰপিছত ইয়াতে মই কনফিগাৰো কৰিলোঁ। MI Fit এপটো ডাউনলোড কৰি ল'ব। আৰু এয়া চাওক, পূৰা ফিচাৰ্ছবিলাক ইয়াতে আহি গৈছে। মই ৱাটছটোৰ অন কৰিছিলোঁ। ইয়াতে আপোনাৰ স্ক্ৰীণবিলাকো চেঞ্জ কৰিব পাৰি, বিভিন্ন স্ক্ৰীণ আছে। ইয়াতে আপোনালোকৰ ষ্টেপছ কাউণ্টাৰ আছে, BPM কাউণ্টাৰ আছে। বাকী যোনবিলাক আপোনালোকক বেলেগ কাউণ্টাৰ লাগে, ফৰ এক্সাম্পল হাৰ্ট ৰেট এক্টিভিটি লাগে, আৰু বেলেগ যিবিলাক আপোনালোকক কাউণ্টাৰ লাগে, চববিলাক আপোনালোকে ইয়াৰ পৰা ফোনৰ পৰা এক্টিভেট কৰিব পাৰে। লোকেশ্যন ইত্যাদি চব অন কৰি ৰাখিব। একদম পাৰফেক্ট আপোনালোকে ইয়াৰে কেলকুলেশ্যনবিলাক স্মাৰ্ট ৱাটছটোত পাই যাব। চ' এতিয়ালৈকে এইখিনিয়ে। আপোনালোকৰ আৰু কিবা কুৱেশ্যন থাকিলে, কিবা ফিডবেক থাকিলে মোক জনাব। মই ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ কুৱেশ্যন এনচাৰ মই ক্লিয়াৰ কৰিব ট্ৰাই কৰিম। এইটো অভাৰভিউটো চাওক এবাৰ আৰু এবাৰ। ৱাটছটো বহুতে লাইক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব।